এতিয়া এইবাৰটো বহুত কাম হ'ব ন এইবাৰটো কামবিলাক মানুহে দেখা পাব যোৱাবাৰটো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব কাজিৰঙাৰ ওপৰত সেতু হ'ব আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব সেমিকণ্ডাক্টৰ ফেক্টৰী ইনোগ্ৰেশ্যন হ'ব ফাৰ্টিলাইজাৰ ফেক্টৰী ইনোগ্ৰেশ্যন হ'ব পাৱাৰ প্লেণ্ট ইনোগ্ৰেশ্যন হ'ব গতিকে এইবাৰটো গোটেই কামবিলাক মানুহে দেখা পাব এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে সেমিকণ্ডাক্টৰটো দেখিছে এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে এতিয়া নাৰেংগী কৰোৱা দলঙৰ আধাৰশিলাহে হৈছে অহা 5 বছৰত মানুহৰ গাড়ী চলিব গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ নাইতো কোনোতো নাথাকিলে তেওঁ গুচি অহাৰ কথাটো মই চিন্তা কৰা নাই কাৰণ তেওঁৰো অলপমান তেওঁ ৰকিবুল হুছেইনকে নিজৰ দেউতা বুলি কয় গতিকে তেওঁৰ কথাটো ফটক কৰি তেওঁ হিন্দু মুছলমান অসমীয়া কি আছে কেটেগৰীটো চাব লাগিব কাৰণ তেওঁতো মই বহুত কেইখন মিটিঙত দেখিছোঁ যে মোৰ ৰকিবুল হুছেইন দেউতা গতিকে কেনেকৈ ৰকিবুল হুছেইন দেউতা হ'ল গতিকে এইটো জানিব লাগিব নহয় গতিকে তেওঁ কি হয় সেইটো বুজি পাব লাগিব আজি মই এইমাত্ৰ খবৰ পাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনি ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে মই অলপ সময় পিছত নাড্ডাজীৰ লগত কথা পাতিম তেওঁ যেতিয়া MLA সকলক মাতিব ক'ব আমি মাতি দিম তাৰ পিছতহে শপত গ্ৰহণৰ কথা আহিব আৰু আজি নিৰ্বাচনী আয়োগে অফিচিয়েলি ৰিজাল্টটো ঘোষণা কৰাৰ পিছতে মই ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি মোৰ পদত্যাগ পত্ৰখনো দিম যাতে নতুন চৰকাৰ গঠনৰ যিটো শৃংখলা সেইটো আগবাঢ়িব পাৰে দেৱব্ৰত শইকীয়া বা আন যিখিনি ক্ৰেডিবল হিন্দু লিডাৰ আছে তেওঁলোক এই 5 বছৰত বিজেপিত আহি যাব মই যিটো কৈছিলোঁ হাৰি আহিব হাৰাটোতো হৈ গ'ল ফলিয়ালে তাৰমানে মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ তাৰ দুটা পাৰ্ট আছিল যে প্ৰথম তেওঁ হাৰিব তাৰপিছত আহিব হাৰাটোতো মিলি গ'ল আহাটো নিশ্চয় মিলি যাব 5 বছৰটো দীঘলীয়া সময়